নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহে আপোনাৰ পৰিয়ালৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। আপোনাৰ ভাই ভনীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব যদিও পৰিয়ালৰ কোনো সদস্যৰ সৈতে সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। কাজিয়া আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত হ'ব পাৰে আৰু বিষয়টো গুৰুত্বৰ হ'বলৈ আৰু বেছি সময় নালাগিবও পাৰে। যদি আপুনি ধৈৰ্যৰে কাম নকৰে তেন্তে এই সমস্যা আৰু বহুত বেছি হৈ পৰিব, যাৰ ফলত আপোনাৰ বহুতো সমস্যা হ'ব আৰু আনকি আদালতত উপনীতো হ'বলগীয়া হ'ব পাৰে। গতিকে যিকোনো ধৰণৰ সংঘাতৰ পৰা আপুনি আঁতৰি থাকি শান্ত মনেৰে কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰাও এই মাহত আপোনাক শুভ লক্ষণ দিয়া নাই আৰু আৰ্থিক লোকচানৰ সমস্যাও হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে, যাৰ বাবে ব্যৱসায়ত লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল। গতিকে নিজৰ ওপৰত বা নিজৰ চৌপাশৰ প্ৰতি অতি বিশেষ গুৰুত্ব দি সজাগ হৈ থাকিবলৈ আপুনি যিমান পাৰে সিমান চেষ্টা কৰক। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত কিছু আশংকাই আগুৰি ধৰিব পাৰে আৰু তেওঁলোকে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। এই মাহত আপোনাৰ মনটো অলপ অস্থিৰ হৈ পৰিব, যাৰ ফলত আপোনাৰ কামত বিশেষভাৱে প্ৰভাৱ পৰিব। মাহৰ আৰম্ভণিতে ব্যক্তিগত খণ্ডত যিসকলে কাম কৰি আছে তেওঁলোকৰ যি কাম, সেই কামত অলপ চাপ অধিক বেছি হ'ব পাৰে, যাৰ বাবে সেই ব্যক্তিসকলৰ মানসিক চাপত থাকিব পাৰে। লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব পাৰে, অন্যথা ফলাফল তেওঁলোকৰ আশা অনুসৰি নহ'ব পাৰে আৰু তেওঁলোক হতাশো হৈ পৰিব পাৰে।
পঢ়া শুনাৰ বাবে মাক দেউতাকৰ বিশেষভাৱে কথা শুনিবলগীয়া হ'ব পাৰে বা আপোনাৰ মা দেউতাই আপোনাক বকাবকি কৰিব পাৰে আৰু তেওঁলোকে আপোনাৰ কষ্টত সন্তুষ্টি নহ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত নতুন কিবা এটা শিকিবলৈ প্ৰেৰণা লাভ কৰিব, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। এনে পৰিস্থিতিত কোনো সুযোগ হাতৰ পৰা পিছলি যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহে আপোনাৰ প্ৰেম জীৱনলৈ লৈ আনিছে এক স্মৰণীয় অভিজ্ঞতা। আপোনালোক দুয়োৰে মাজত আস্থা অধিক মজবুত হৈ পৰিব। আপোনাৰ সংগীৰ পৰা কিছু আশা থাকিব আৰু তেওঁলোকে তাত সফল হ'ব। এই সময়ছোৱাত তেওঁলোকৰ বাবে নিজেই কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিব। আপুনি আৰু চেষ্টা কৰিলে বেছি ভাল হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো এই মাহত শুভ লক্ষণ দেখিবলৈ পাব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত সম্পৰ্কত আছে, তেন্তে আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ বিষয়ে আলোচনা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ স্বাস্থ্য খুবেই ভাল হ'ব যদিও আপোনাৰ সন্তানৰ স্বাস্থ্যৰ বিশেষভাৱে অৱনতি ঘটা দেখিবলৈ পাব আৰু যাৰ ফলত আপুনি চিন্তিত হৈ থাকিব পাৰে, যাৰ বাবে আপোনাৰ মানসিক স্বাস্থ্য ইমান ভাল নহ'ব। আপুনি প্ৰকৃতিত খিংখিঙীয়া দেখিবলৈ পাব। গতিকে আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখিবলৈ যিমান পাৰে সিমান চেষ্টা কৰক। অৱশ্যে আপোনাৰ কোনো শাৰীৰিক সমস্যা নহ'ব আৰু আপুনি আগতকৈ অলপ যথেষ্ট শক্তিশালী অনুভৱ কৰিব। আপুনি আপোনাৰ কামৰ বোজাৰ স্বত্বেও আপুনি সকলো কাম সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ পাৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। মেষ ৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য, যদি আপুনি বিয়াৰ কথা ভাবি আছে তেন্তে এই মাহটোৱেই ইয়াৰ বাবে অতি সৰ্বোত্তম। এই মাহত আপোনাৰ বাটত অহা যিকোনো সম্পৰ্কৰ বিষয়ে ভালদৰে চিন্তা কৰক, কিয়নো এই সম্পৰ্ক স্থায়ী হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত আপোনালোকে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে
তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন আমাক এই ভিডিঅ'ত অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি আৰু চেনেলটোৰ লগত সম্পৰ্ক ৰাখিবলৈ আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।